নমস্কাৰ সকলোলৈকে আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোহি। আজি এনেকুৱা এটা জেগালৈ যাম যিটো জেগা দেখিলে আপোনালোকে ক'ব হয় বৰ ধুনীয়া জেগা। গতিকে সেয়া ৰামপিয়াৰী ৰেডি, ময়ো যাবলৈ ওলাইছোঁ। 11:30 বাজে, দেৰিয়ে হ'ল আৰু 9টামান 9:30মান বজাত যাব পৰা হ'লে ভাল আছিলে। আজি আকাশখন বৰ ধুনীয়া, দেখিছেনে কি সুন্দৰ। বৰষুণ নাই, কেইদিনমান ধৰি মই খেপপিটি আছিলোঁ, যামকৈ যাব পৰা নাই বৰষুণৰ কাৰণে। আজি বৰষুণটো নাই, গতিকে যাওঁ ব'লক। এয়া গৈ আছিলোঁ, এই ধুনীয়া দৃশ্যটো চাই পেলাই অলপমান ৰ'লোঁ। সদায় এইখিনিতে ৰওঁ। বাইপাছ দিয়ে গৈ আছোঁ। বাইপাছ দি গৈ আমাৰ যিটো দক্ষিণ পাটৰ ৰাস্তা বৰকোলা হৈ কামপুৰ যায়, সেই কামপুৰৰ ফালেদি যাম। এইফালেদি কঠীয়াতলি হৈও যাব পাৰি, সেইফালেদি নগ'লোঁ, ইফালেদিয়ে যাওঁ। সেইফালেদি বাইপাছ হৈ গৈ ভাল পাওঁ মই। গতিকে ব'লক। এয়া ৰাস্তাটোৰ এইপাৰে দেখা পাইছে ৰাংগলু পাহাৰ, বা ইয়াৰ পৰা ৰাংগলু পাহাৰখিনিৰ পৰাই সিফালে যিমান যাব পাৰি সেইফালে ইষ্ট কাৰ্বি আংলং, পূব কাৰ্বি আংলং। আৰু ৰাস্তাটো এইটো পাৰে সেয়া দেখা পাইছে পাহাৰৰ লানি, সেয়া ৱেষ্ট কাৰ্বি আংলং। আৰু এইটো হৈছে কামপুৰ বৰকোলা ৰোড। সেয়া চাওক কি সুন্দৰ প্ৰকৃতিৰ মনোৰম দৃশ্যৰ মাজেৰে গৈ আছোঁ। এয়া আহি পেলাই কামপুৰ পালোহি। কামপুৰ উচ্চতৰ মাধ্যমিক দেই, হাইস্কুল। নতুন ফ্লাইঅভাৰটো হ'ল, ভাল লাগিল। নহ'লে আগৰ এটা ভিডিঅ'ত কৈছোঁ নহয়, প্ৰতি 10 মিনিটৰ মূৰে মূৰে গেট পৰে আৰু ৰৈ থাকিব লাগে গেটতো। আৰু কামপুৰ ষ্টেচনটোও বৰ ধুনীয়া বনালে, ইয়াত দেখা পাইছে চাগে আপোনালোকে। দিয়ে যাব কামপুৰ ষ্টেচনলৈ আজিকালি। আগতে সিফালে আছিলে বাটটো, আজিকালি এইফালেদি হ'ল। সিফালেদিও পাৰি চাগে। আজি নতুন অভাৰ ব্ৰিজ দি যাম। আগতে পুৰণা এইটো সিফালে ৰেল লাইন পাৰ হৈ যাওঁ, আৰু নতুন অভাৰ ব্ৰিজ দি যাম। স্পীড লিমিট 30। এয়া ষ্টেচনটো ৰংঘৰ বনাইছে, কাপোৰ ভাল লাগিছে। ৰংঘৰৰ বা ট্ৰেইন এখন আহিছিল, গৈ আছে। আপাৰ আছামৰ পৰা আহিছে, এইখন গৈ আছে। চাপা মোৰ গুৱাহাটী হৈ পেলাই ক'ত যাব। আগতে এইফালেদি আহোঁ, এইটো ৰাস্তাতে এনেকৈ আহোঁ। আগত এখন কামপুৰৰ কপিলিৰ ওপৰত বনোৱা নতুন দলংখন, এইখন কপিলি নৈ। আগতে সেইখন দলঙত এইফালৰ পৰা গাড়ী আহিলে ৰৈ থাকিব লাগে। এয়া আহি কচুৱা পালোহি। এইখিনি নতুন কচুৱা বুলি কয়, নতুন কচুৱা তিনিআলিটো এইটো, এই টমটমখন যে ওলাই আহিছে এইটো। আগৰ সেই পুৰণা কচুৱা এইফালে থাকিল, এইফালে যায়। দলংবিলাকৰ মুখবিলাক কোনো এটা দলঙৰ ভাল নহয়। চাওক গোলা পাথৰৰ পাহাৰটো গোটেইটো। এইখিনি মাধৱপাৰা,
এয়া মাধৱপাৰা থান কি আছে এই থানত এদিন আহিব লাগিব চাবলৈ এইখিনি শিঙিমাৰি ৰাজাগাঁও পামগে আৰু এইটো কলঘৰ চাহপাতৰ এইয়া চাহ বাগান পালোহি স্পীড ব্ৰেকাৰ বিলাক দিছে স্পীড ব্ৰেকাৰতো কোনো চিন নাই কোনো সাইনবোৰ্ড নাই আগত স্পীড ব্ৰেকাৰ আছে বুলি দিব লাগে দিছে দি পেলাই দাই সামৰিছে আৰু ইয়াত লাগিলে মানুহে পৰকে লাগিলে বাইক চাইকেল লৈ এইটো চাৰ্চ গছৰ ছাঁ পোহৰত এনেকে স্পীড ব্ৰেকাৰ থাকিলে দেখাই নাপায় এয়া ৰাজাগাঁও পালোহি আহি আৰু অকণমান আছে আৰু ৰাজাগাঁও বজাৰখন 1 কিলোমিটাৰ হ'ব লাগে এয়া বজাৰ পাই গ'লোহি ৰাজাগাঁও অন্ত শুকাই গৈছেগে পানী কিবা এটা কোল্ড ড্ৰিংকছ খাব লাগিব এতিয়া ক'ত খাওঁ আগত ঠাণ্ডা পাম নে নাপাম বা কোল্ড ড্ৰিংকছ হামৰেন 27 বাকাচাং বক্সং 20 আমচৈ গেট 50 এইটা তো ঠাণ্ডাটো অলপ খাই ললো খাই লৈ এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছো ইয়াত বহিব কেনেকে সেই এডালত যি ৰ'দ এডালত বহিব পাৰিব বাপৰে কি মজা লাগিছে সুন্দৰ ৰ ভাই ভক্সং যায় 20 কিলোমিটাৰ বুলি যে লিখা আছিল সোঁফালে যায় চিধা বৈঠালাংচু হামৰেন লাহে লাহে এয়া পাহাৰ আৰম্ভ হৈছে আৰু এই যে অথনি যে পাহাৰখিনি যে দেখাইছিলো ৰাস্তাৰ সিটো পাৰৰ এইখিনি Welcome to West Karbi Anglong district. Welcome, Baitalangsu Entry Tax Gate. বৈঠালাংচু 1 কিলোমিটাৰ ইয়াৰ কি হুজাই যাব পাৰি হামৰেন যাব পাৰি এইটো কি 20 কিলোমিটাৰ তো ৰাস্তাটোহে চিন্তাত পেলাইছে
মেপটো লগাই ল'লোঁ। বৰপানী নদী। মই ভুলকে আহিলোঁ, ইটো ৰাস্তা যাব লাগিছিলে কালবৈ লাংপি। মই বৈঠালাংচুৰ ফালে গুচি আহিলোঁ। এই পাওঁফালে এইটো ৰাস্তা। এইফালে কামপুৰৰ পৰা মই আহিছিলোঁ নহয়, আহি মই এইফালে গুচি আহিলোঁ। এইফালে নহয়, একচুৱেলি এইফালেহে যাব লাগিছিল। এইটো এইটো ৰাইজ, ৰাস্তা দেখিছে কিমান কষ্টকে আহোঁ এইবিলাক জেগালৈ আপোনালোকক ইমান মনোমোহা দৃশ্যবোৰ দেখুৱাবৰ বাবে। তথাপিও আপোনালোকে মোক মৰম চেনেহ নকৰে, লাইক এটাও নিদিয়ে, কমেণ্ট দিয়াটোতো দূৰৰে কথা, শ্বেয়াৰটো নকৰে। বহুত দূৰ দূৰণিৰ লোকে শ্বেয়াৰৰ কথা মই ভবাই নাই। গতিকে কমচে কম লাইক এটা দিব, যদি পাৰে কমেণ্ট এটাও কৰিব। এই বৰপানী নৈখন এইখন পাৰে পাৰে আহি আছো। জয় হিন্দ, ভাৰত মাতা কি জয়। ভাল লাগে নিজৰ দেশৰ জাতীয় পতাকাখন দেখা পালে। কি জেগা বা? দাদা কাৰ্বি লাংপি যে বান্ধটো এইফালে আছে না ডেমটো? হা, এইটো ৰাস্তা? থেংক ইউ। আলহী আৰু আহি অলপ আছে। এই উমৰাংচুৰ হেৰিটো হাফলং গৈছিলোঁ যে, উমৰাংচুৰ পৰা হাফলং যাত্ৰাটো মনত পৰি গৈছে। এই পাহাৰৰ এই ৰাস্তাটো দেখা পায়।
এইফালে আছে ডেমটো ডেম ষ্টেট ন ওই স্কুলখন দেখা পাই আহিছিলোঁ এই ৰাস্তাটো দি আহিছিলোঁ এতিয়া ৭১ কিলোমিটাৰ আহিলোঁ ঘৰৰ পৰা দেই এইয়া টিপবিট লগাই থৈছোঁ ঘৰতে 0 কৰিলোঁ ৭১.৬ আৰু ৭.৫ কিলোমিটাৰ ৭ কিলোমিটাৰ দেখাই আছে তো ৮০ কিলোমিটাৰ মানে হ'ব গেছে বৰষুণ দিব নেকি হে জিৰণি লোৱা জেগা এখন পুৰণা দলং নতুন দলং বনাইছে বাহ ধুনীয়া সব পানী অহা বাট পাহাৰৰ পানী বৰষুণ দিলে ৰাস্তা দিয়ে নামি আহে মানে কাৰণ ৰাস্তাটো ভঙা আকৌ এইয়া ডেমটো পাই গ'লো যাব নিদিয়ে নেকি ৰেষ্ট্ৰিক্টেড এৰিয়া হাতীডুবি ডেম এয়াই কাৰ্বি লাংপি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট দেখা পাইছে এতিয়ালৈকেও পানী এৰা নাই যেতিয়া পানী আহিব এইফালেদি ওলাই আহিব সেইফালে পানী আছে বানটোৰ সিটো চাইডে সেইয়া বানটোৰ সিটো পাৰে পানী এইপাৰে গেট খুলিলেহে পানী ওলাব এই বাটবিলাকেদি কেইটা বাট আছে 1 2 3 4 5 6 7টা
7টা বাটে দি পেলা পানী বা যেতিয়া ওলাই চাকে উত্তাল হৈ ওলাই আহে নহয় এফালেদি পানীবিলাক এনেকৈ গুচি যায়। এয়াই দেখিছে কাৰ্বি লাংকি হাইড্ৰ' ইলেক্ট্ৰিক যিটো প্ৰজেক্ট, এয়া ইয়াৰ পৰাই জলবিদ্যুৎ আমাৰ তৈরি হয়। আৰু এইটো আজি বান খোলা নাই, এতিয়া পানী বোৱা নাই, সেইকাৰণে যেতিয়া পানী ওলাবতে এফালেদি এনেকৈ বৈ যাব বান মানে গেট খুলিলে। এয়া চাওক প্ৰায় 70-80 কিলোমিটাৰ মানে আহিলোঁ। বেয়া ৰাস্তাটো আহিলোঁ 30 কিলোমিটাৰমান বেয়াই আহিলোঁ বোলা। 70-80 কিলোমিটাৰ আহিলোঁ। অহাৰ পাছত ইয়াতেই পানীটো যদি এৰি থকা দেখা পালোহেঁতেন, গেটখন মানে খোলা, গেট খোলা থাকিলেতো ওপৰৰ পৰা পানীখিনি তললৈ আহি যাব ন বৈ, সেইটো দেখা পোৱা হ'লে ভাল লাগিলহেঁতেন। কিন্তু কৰিব কি আৰু, উপায়তো নাই। এতিয়া আৰু উভতিছোঁ আৰু ঘৰলৈ বুলি কলক গৈ থাকোঁ। ইয়াত আহি ইয়াতেই ভিডিঅ'খিনি তুলি ল'লোঁ যিমানখিনি পাৰিলোঁ। এতিয়া 3টা বাজে আৰু উভতো আৰু এই বৰষুণ আহিব চাগে, বতৰ বেয়া। ইফালে আহিছেই নেকি সিটো চাইডে নাজানো আৰু, গতিকে দেৰি নকৰোঁ, গৈ থাকোঁ বলক। তামোল এখন খাই ল'লোঁ, তাৰপাছতহে গোটেই যাত্ৰা আৰম্ভ কৰিম আৰু। এতিয়া ভাতটো খোৱাই হোৱা নাই এতিয়ালৈকে, জানো ৰাস্তাত ক'ত খাবলৈ পাওঁ তাতে খাই ল'মগৈ। বৰ ধুনীয়া ঠাই এখন দেখা পালোঁ আজি আহি। উভতিছোঁ আৰু টাটা বাই বাই। কাৰ্বি লাংকি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট। এই জেগাখিনিয়ে আটাইতকৈ বেয়া পালোঁ আৰু গোটেই ৰাস্তাটোতেই দেই। এইফালেদি যাবগৈ লাগিব, এইফালেতো পানী সোমাই গৈছিলোঁ, এইফালেদি যাওঁ। কি ঢেৰেকনি মাৰিলে ক'ৰবাত। পলাও পলাও পলাও। 3:42 হ'লেই চাওক, দেখিছে 6 কিলোমিটাৰ বাট আহিলোঁ হাইড্ৰ' প্ৰজেক্টৰ পৰা। কেমেৰাটো ভৰাই লওঁ, নহ'লে বৰষুণ আহিলে তিতিলে ডাঙৰ কথা হ'ব আৰু। খুব বৰষুণ দিছে আৰু ইয়াতে হোটেলখনতে সোমালোহি আহি যাওঁতেনে। এতিয়াই 4:05 বাজিছে। এই পৰঠা দুখন লৈছোঁ, খাই লওঁ, দিনটো একো খোৱা নাই নহয়। ভাগ্যহে ৰেইনকোটটো আনিছিলোঁ বুলিহে, বৰষুণ দি আছিলে অকণমান হ'ল। 4:30 বাজিল, 70 কিলোমিটাৰ বাট যাবলৈকে আছে। গতিকে পৰঠাখন খাই ওলাই আহিলোঁ আৰু। পৰঠাখনো ভাল বনাইছিলে। এই যে এটা ৰাস্তা দেখা পাইছে নেকি, মইতো এই ৰাস্তাটোতে এনেকৈয়ে কাৰ্বি আংলঙি গৈছিলোঁ আৰু। এইয়া পাহাৰটো গোটেইটো মেঘে ঢাকি পেলালে। এইয়া এনেকৈ ঢাকি পেলালে। ৰামধেনু দেখা পাইছোঁ, আপোনালোকে দেখিছেনে বাৰু? এইয়া
দেখিছে কি ধুনীয়া ৰামধেনু। ৰামধেনুৰ এটা ফালে ইয়া দেখিছেনে, আৰু আনটো ফাল চাব এইয়া। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।